মা, মই সঁচাকৈ কৈছোঁ, মৌচুমী এজনী বহুত ভাল ছোৱালী হয়। এই ঘৰখন তাই বহুত ভালকৈ চাব পাৰিব আৰু তাতে আমি দুইটাকে বহুত ভাল পাওঁ। হ'ব বাৰু, তই তোৰ পচন্দৰ মতে বিয়া পাতিবি, কিন্তু তাৰ আগত তই ছোৱালীজনীক মোক লগ কৰাই দিবি আকৌ। তেতিয়াহে গম পাম আকৌ তাই এইখন ঘৰ চম্ভালিব পাৰিবনে নোৱাৰিব। কিন্তু মা, মানে ছোৱালীজনী অলপ মডাৰ্ণ হয়, কিন্তু ঘৰখন ভালকৈ চম্ভালিব পাৰিব তাই। পাৰিব যদি হ'ব আৰু তেতিয়াহ'লে। মা, আপোনাৰ অকল গোটেই দিনটো বহা শোৱা খোৱা সিমানেই নেকি? অলপতো পাকঘৰত কাম চাম অলপ কৰি দিব পাৰে। অকলেই মই কিমান কৰিম বাৰু? বোৱাৰী, মোৰ গাটো বৰ ভাল নহয় অ'। আগতে ৰঞ্জনেহে ঘৰৰ কামবোৰ কৰে, মই নকৰোঁৱে নহয়। চুগাৰটো মানে বহুত বাঢ়িছে মোৰ, সেই দেখি মই চকুৰেও বহুত কম দেখোঁ। অপাৰেশ্যনৰ কাৰণে ৰঞ্জনে ডক্তৰৰ লগত কথা পাতিছিল, কিন্তু চুগাৰটো কম নোহোৱা কাৰণে ডক্তৰে এতিয়া অপাৰেশ্যন নকৰোঁ বুলি কৈছে। আৰু তাতে এতিয়া পাকঘৰত যদি কাম কৰিবলৈ যাওঁ, পৰিলে আকৌ তহঁতৰে কষ্ট হ'ব। অ' হয় নেকি? এইবোৰ কথাটো ৰঞ্জনে মোক কেতিয়াও কোৱা নাছিল বিয়াৰ আগত। তাৰ মানে মই এইখন ঘৰলৈ চাকৰণী হৈ আহিছোঁ। কেনেকুৱা কথা কৈছ বোৱাৰী তই? এইখন তোৰে ঘৰ হয়, চাকৰণী কিয় হবি তই? পাকঘৰৰ কাম কৰিব নোৱাৰে ঠিক আছে, ঘৰটোতো সাৰিব পাৰিব চাগে। যোনখন কাম আপুনি কৰিব পাৰিব সেইখন কৰিব। এতিয়া বহি নাথাকিব, উঠক যাওক, ঘৰটো সাৰি লওকগৈ। তাৰপিছত বাথৰুমত কেইটামান কাপোৰ আছে, সেইকেইটাও ধুই দিব। বোৱাৰী, মোৰ ঔষধ খোৱা সময় হৈছে, মোক ভাত কেইটামান দে অ'। ডক্তৰে আকৌ কৈছে নহয় ভাত খোৱা পিছতহে ঔষধ খাবলৈ। কি যে নহয়, আপোনাক মানে 2 ঘণ্টাৰ মূৰে মূৰে খাই থাকিবই লাগে। ইমান খক লাগি থাকেনে? শান্তি নাই মানে মোৰ চিৰিয়েলখন চাবলৈও। অলপ পিছত দিম যাওক, অনুপমা চিৰিয়েলখন দি আছে, মই এইখন চাই লওঁ, তাৰপিছতহে দিম। কি কৰোঁ বাৰু এতিয়া? গাটো একেবাৰে ভাল লগা নাই। ঔষধ খালেহে অকণমান ভাল পাম চাগে। মই নিজে কিবা এটা উলিয়াই খাওঁগৈ। আপেল এটাকে খাই লওঁ। কি ভাঙিলে? আইঅ, গোটেই দালিখিনি পেলাই দিলে অ' এই বুঢ়ীজনীয়ে। 5 মিনিট বাৰু ৰ'ব নোৱাৰিলেনে? ইমানকৈ খক লাগি আছেনে? 5 মিনিট ৰৈ দিলে মৰি নাযায় নহয়। এতিয়া এইবোৰ লেতেৰা কৰিলে নহয়, এতিয়া মইহে চাফা কৰিব লাগিব। এই বুঢ়ীজনীৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে মানে। বোৱাৰী, মই জানি বুজি কৰা নাই, মোৰ হাতখন দালি বাতিটোত লাগি গ'ল অ'। যি টি কামবোৰ কৰি মানে মোৰ কাম বঢ়াই থাকিব। লেতেৰা কৰিলে যেতিয়া আপুনিয়ে চাফা কৰক, মই কৰিবলৈ নাই দেই এইবোৰ। পানী লৈ আহক, কাপোৰ এখনে মুচি চাফা কৰক। আপেলটো দিয়ক, নালাগে আপুনি খাবলৈ। চোৱাচোন, মই গোটেই ঘৰখনৰ কাম কৰি আজৰিয়ে নাপাওঁ, আৰু তোমাৰ মা গোটেই দিনটো শুব বহিব খাব সিমানেই মানে। কাম কৰাটো দূৰৰে কথা, মোৰ লগত মানে কথা এষাৰ নাপাতে, আঁতৰি থাকে। মই মা কৰি চিঞৰিয়ে থাকোঁ, কিন্তু তেওঁ মোক পাত্তাই নিদিয়ে, নুশুনা ভাও ধৰে। সময়টো চোৱাচোন, 5টা বাজিলে, তেওঁ মানে এতিয়ালৈকে উঠিবই হোৱা নাই। ইমানকৈ শুব পাৰে নহয়। মা, কোননো? ৰঞ্জন, তই অফিচৰ পৰা আহিলি? এইবোৰ কি মানে মা? মই যেতিয়াই অফিচৰ পৰা আহোঁ তোমাক অকল শুই থকাই পাওঁ যে। ঘৰখনৰ গোটেই কাম মৌচুমীয়ে অকলে কৰি থাকে, তুমি অলপতো সহায় কৰি দিব পাৰা তাইক। বেচেৰীজনী গোটেই কাম কৰি তত নাপায় মানে। ৰঞ্জন, মোৰ বহুত ভোক লাগি আছে অ'। ৰাতিপুৱাৰ পৰা একো এটা খাব পোৱা নাই। তইতো জানই মোৰ চুগাৰ আছে বুলি, সেই দেখি ঘনাই ভোক লাগি থাকে। মোৰ মূৰটো বৰ ঘূৰাই আছে, সেইকাৰণে মই বিচনাৰ পৰা উঠিব পৰা নাছিলোঁ। তই মোৰ দেহাটোৰ কথা নুসুধি তই তোৰ ঘৈণীয়েৰ লগ দিছ। না, তুমিও মানে নহয়, মই ঘৰলৈ আহিলেই তুমি তাইৰ কথা লগোৱা যোজা কৰিব বিচাৰা। তুমি আগৰ পৰাই তাইক ভাল নোপোৱা, তোমাৰ পচন্দৰ নহয় যে। মোৰ চিৰিয়েলখন দিবই এতিয়া, চাই লওঁগে। চিৰিয়েলখন চাব ল'লে আকৌ বুঢ়ীজনীয়ে ডিষ্টাৰ্ব দিবলৈ আহি থাকে নহয়। ভাত কেইটামান দি আহোঁ একেবাৰে। অলপ ভাত আনিছোঁ, খাই লওক। এতিয়া অলপ খাই আৰু অলপ পাছলৈ থৈ দিব। আকৌ মোক ডিষ্টাৰ্ব দি নাথাকিব, মই চিৰিয়েল চাওঁগে। ৰঞ্জন, মোৰ চুগাৰটো টেষ্ট কৰি চাচোন এবাৰ। গাটো বৰ বেয়া লাগিছে, আৰু পাৰিলে ডক্তৰৰ ওচৰলৈও লৈ যাবি। তই মনে মনে নিজৰ ৰুমত সোমাই থাকিব নোৱাৰনে? যেতিয়াই তেতিয়াই যি টি কাম দি চবকে অশান্তি দি থাক। এতিয়া মই অফিচলৈ যাওঁনে নে তোৰ চুগাৰ টেষ্ট কৰোঁ? খোৱা বোৱাবোৰ অলপ ভালকৈ কৰিলে চুগাৰটো নেবাঢ়ে নহয়,
আৰু মাজে মাজে এক্সাৰচাইজো কৰি থাকিবি অকল শুই বহি থাকিলে কি হ'ব চাওঁ দে চুগাৰটো টেষ্ট কৰি মই যাওঁ অফিচলৈ দেৰিয়ে হৈছে মানে মাৰ চুগাৰটো বহুত বাঢ়িছে তুমি মাক অলপ চাবা দেই মই হ'লে তেওঁৰ পূৰা ধ্যান ৰাখোঁ কিন্তু তোমাৰ মাৰে মোৰ কথা শুনিলেহে চব নিজৰ মতেই কৰিবলৈ বিচাৰে হৰি উঠক উঠক আপোনাৰ উঠিব হোৱাই নাই নেকি গোটেই দিনটো শুইয়ে থাকে অলপ ইফালে সিফালে ওলাই যাব লাগে অকল শুইয়ে থাকিলে ক'ত চুগাৰ কমিব উঠক উঠক যাওক বজাৰৰ পৰা আহকগৈ অলপ চব্জি নাই ঘৰত লৈ আহক কিন্তু বোৱাৰী মোৰ গাটো বৰ বেয়াও আজি বজাৰলৈ কেনেকৈ যাওঁ বাৰু মোৰতো বৰ ঘূৰাই আছে আজি মই অলপ ৰেষ্ট কৰোঁ নহ'লে বজাৰলৈ গ'লে মোৰ ঘূৰাই তাতে পৰি যাম মোক নপঠাবিও আজি আইও ছাৰ আপুনি এইকণৰ পৰা সেইকণলৈ গ'লে মৰি নাযায় নহয় বজাৰখন ইমানো দূৰ নহয় ঘৰৰ সন্মুখতে আছে এতিয়া উঠক লৈ আহকগৈ চব্জি এতিয়া মই কি ভাতকে বনাম নে চব্জিয়ে আনিমগৈ যাওক যাওক লৈ আহকগৈ এই মানুহজনী পৰি গ'ল যে মোৰ চোৰ ঘূৰালে চাগে অ' বাইদেউ বাইদেউ উঠকচোন অ' বাইদেউ মোৰ ঘূৰাই পৰিলে হপায় আপুনি এওঁক চিনি পাইছে যদি ঘৰলৈ লৈ যাওক পাই অঁ এই বাইদেউ আমাৰ ঘৰৰ ওচৰৰে হয় বাইদেউ অ' বাইদেউ উঠকচোন উঠক কোনোবাই পানী অকণ লৈ আহকচোন ব'লক মই লৈ যাওঁ আপোনাক ৰঞ্জন ৰঞ্জন কোনো এটা ওলাই অহা নাই অ' মৌচুমী মৌচুমী কি হ'লো পাপৰি খুৰী আৰু মা কেনেকৈ লৈ আহিছে যে আপুনি ৰঞ্জন তই বাৰু মাৰক এনেকৈ বজাৰলৈ পঠিয়াব লাগে নেকি হা বজাৰৰ মাজতে মূৰ ঘূৰাই পৰি গ'ল নহয় মই আছিলোঁ বুলিহে তাত মা তোমাৰ আকৌ বজাৰলৈ যাবলৈ কি দৰকাৰ পৰিছিল কিবা যদি বস্তু লাগিছিল তেতিয়া মোক কোৱা হ'লেও হয় মই আনি দিলোঁ হয় নহয় তাকেইতো চোৱাচোন ৰঞ্জন মই ইমানকৈ মানা কৰিলোঁ নুশুনিলে নহয় মোৰ কথা গুচি গ'লগৈ একেবাৰে কৈছে যে বাহিৰলৈ গ'লে বোলে গাটো অলপ ভাল লাগিব সেই দেখি ময়ো ইমান জোৰ নকৰিলোঁ আৰু মৌচুমী তই বাইদেউক ভিতৰলৈ লৈ যা কিবা এটা খুৱাই দে মই যাওঁ ৰঞ্জন তোমাক কথা এটা কওঁ তুমি কিন্তু বেয়া নাপাবা যেতিয়াৰ পৰা আমাৰ বিয়া হৈছে তেতিয়াৰ পৰা মায়ে অলপ বেছিয়ে কৰিব লৈছে সদায় এটা এটা নাটক থাকিবই মানে তেওঁৰ কাম এটা কৰোঁ নহ'লে এওঁক বৃদ্ধ আশ্ৰমতে পঠিয়াই দিওঁ চোৱা তাতো বহুত মানুহ আছে ভাল পাব তাত থাকি আৰু তাতে নাৰ্ছ ডক্টৰ থাকেই তাত যদি কিবা এটা হয় তেতিয়া সিহঁতি আমাতকৈ ভালকৈহে চাব মাক তুমি ঠিকেই কৈছা মই কাইলৈ মাক আশ্ৰমত থৈ আহিমগৈ অ' বোপাই তহঁতি মোৰ লগত তেনেকুৱা নকৰিবি অ' জীৱনৰ শেষৰ উশাহটো মই এইখন ঘৰত ল'ব বিচাৰোঁ মই যোনখন ঘৰলৈ বিয়া হৈ আহিছোঁ মই সেইখন ঘৰতে মৰিম মই নাযাওঁ ক'তো আপুনি ফিল্মি ডাইলগ নেমাৰিবহে আমি আপোনাৰ কথা চিন্তা কৰোঁ কাৰণেহে তালৈ পঠিয়াইছোঁ তাত আপোনাৰ নিচিনা বহুত মানুহ আছে আপুনি ভাল পাব তাত থাকি মৌচুমীয়ে ঠিকেই কৈছে মই আৰু একো নুশুনো মা কাইলৈ ৰাতিপুৱাই তোমাক আশ্ৰমত থৈ আহিম এতিয়া তোমাৰ বস্তুবোৰ পেকিং কৰি লোৱা অফিচ যোৱা টাইমত লৈ যাম তোমাক আজি ইহঁতি মোক ভাত খাবলৈও মাতিবলৈ অহা নাই মা মা অ' মা মা কি হ'ল আকৌ মা উঠা নাই যে ইমানকৈ মাতি আছোঁ আকৌ বেহুচ হৈ গ'ল নেকি ডক্টৰৰ ওচৰলৈ লৈ যাওঁ সোনকালে ছাৰ আপুনি আমাক আপোনাৰ কেবিনলৈ কিয় মাতিলে ৰঞ্জন সুনীতাৰ বৰ চুগাৰ বহুত বাঢ়ি গ'ল আৰু তেওঁৰ বিপিও বহুত হাই হৈ আছে এওঁক দেখি এনেকুৱা লাগিছে যেন বহুত দিনৰ পৰা তেওঁ একো খোৱা নাই ছাৰ আপুনি আপুনি মোৰ মা নাম লৈছে আপুনি মোৰ মাক বৌ বুলি কৈছে আৰু আৰু আপুনি মোৰ নামটো কেনেকৈ জানে অঁ ৰঞ্জন এইটো বহুত দীঘলীয়া কাহিনী অঁ মই তোমাৰ মাক বহুত ভালকৈ চিনি পাওঁ যেতিয়া তুমি জন্ম হৈছিলা তেতিয়া তোমাৰ মা বহুত ডাঙৰ বেমাৰ এটাত ভুগি আছিল তেতিয়াই তোমাৰ দেউতাৰ লগত মোৰ বহুত ভাল বন্ধুত্ব হৈ গ'ল কিন্তু দুখৰ কথা এইটো যে মই তোমাৰ মাক বচাব নোৱাৰিলোঁ তোমাৰ মা ঢুকোৱাৰ পিছতে তোমাৰ দেউতাই তোমাৰ কাৰণে সুনীতা বৌৰ লগত বিয়া পাতিলে আৰু তেতিয়া তোমাৰ এই সুনীতা মায়ে মোক কৈছিল যে তেওঁক সন্তান নালাগে কাৰণ তোমাকে তেওঁ নিজৰ সন্তান বুলি ভাবি লৈছিল এইটো কথা তুমি জানা চাগে কি ছাৰ আপুনি এইবোৰ কি কথা কৈছে মই হ'লে একেবাৰে বুজা নাই মোৰ মা ঢুকালে মানে সুনীতা মায়েতো মোৰ মা হয় কি হ'ল ৰঞ্জন চক হৈ গ'লা যে তুমি চাগে এইবোৰ কথা গম পোৱা নাছিলা চৰি দেই মোৰ মুখৰ পৰা ওলাই গ'ল নহয় পটককৈ তুমি যে মিছাতে চিন্তা কৰি আছা এইজনীতো তোমাৰ নিজৰ মান নহয়েই এতিয়া মোৰ কথা শুনা এওঁ গা ভাল পালেই আশ্ৰমত থৈ আহিবাগে চুপ থাকাহে
তুমি বুজিয়ে পোৱা নাই এতিয়ালৈকে মোৰ কি হৈ আছে। তুমি শুনিলা নহয় ডক্টৰে কি ক'লে যে যে তেওঁ মোৰ নিজৰ মা নহয়। কিন্তু মই কেনেকৈ মানি লওঁ যে তেওঁ মোৰ নিজৰ মা নহয়? কাৰণ চোৱা, তেওঁ মোক সৰুৰ পৰা নিজৰ ল'ৰা নিচিনাকৈ তুলিছে। তেওঁৰ মৰমবোৰ মোৰ কাৰণে সঁচা হয়। কিমান কষ্ট হয় লোকৰ ল'ৰা এটা নিজৰ বুলি তোলাটো। তাৰ পিছতো তেওঁ মোক কেতিয়াও জানিব নিদিলে যে মই তেওঁৰ সন্তান নহয়। ইমানবোৰ হোৱাৰ পিছতো তেওঁ মনে মনে চব সহ্য কৰি আছে। এবাৰ ভাবি চোৱাচোন তেওঁ কিমান ভাল অন্তৰৰ মানুহ হয়। তুমি নিজে ভাবি চোৱা, তুমি পাৰিবানে বেলেগৰ সন্তান এটাক নিজৰ সন্তানৰ দৰে তুলিবলৈ? মইতো মা ভাল হ'লে মই তেওঁক ঘৰলৈ লৈ যাম। বহুত কষ্ট দিলোঁ আৰু কষ্ট নিদিওঁ তেওঁক। এতিয়াৰ পৰা মাক মই বহুত ভালকৈ ৰাখিম আৰু তেওঁক কেতিয়াও এইটো কথা নকওঁ যে মই চব কথা গম পালোঁ বুলি। ময়ো বুজি পাইছোঁ এতিয়া, মই মাক বহুত কষ্ট দিলোঁ। জানানে ৰঞ্জন, সেইদিনাখন যে মা বজাৰলৈ গৈছিলে, সেইদিনা মায়ে নাযাওঁ বুলি কৈছিল। তথাপিও মই মাক জোৰ কৰি পঠাইছিলোঁ বজাৰলৈ। আৰু মায়ে গোটেই ঘৰৰ কাম কৰিছিলে, কিন্তু মই তোমাৰ ওচৰত মায়ে একো নকৰে বুলি কৈছিলোঁ। মোক ক্ষমা কৰি দিবা অ' ৰঞ্জন। আৰু আৰু মই মাক ভালকৈ খাবলৈও দিয়া নাছিলোঁ। সেই দেখি মাৰ চুগাৰটো ইমানকৈ বাঢ়ি গ'ল। চব মোৰ কাৰণে হৈছে এইবোৰ। মোক ক্ষমা কৰি দিবা।